ষ্টেটৰ অৱস্থা একেবাৰে বেয়া শ্ৰমিক এটা আইন আছে কিন্তু শ্ৰমিক আইন ছপাই টি ষ্টেটত নচলে ছপাই টি ষ্টেটত চলে ব্ৰিটিছ ৰুল মালিক পক্ষৰ ফুকন নীতিহে চলে শ্ৰমিক আইন নচলে আৰু 2 নম্বৰ কথা হ'ল যি আমাৰ শ্ৰমিকৰ ভৱিষ্যত নিধি টকা পিএফ টকা বুলি কয় ভৱিষ্যত নিধি টকা ছপাই টি ষ্টেটত ভৱিষ্যত নিধি টকা জমাই নিদিয়ে 1 নম্বৰ 2 নম্বৰ গ্ৰেচুইটি তাৰপাছত ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আজিলৈকে 8-9-10 বছৰ হৈ গ'ল এতিয়ালৈকে শ্ৰমিকে কাৰোবাৰটো মৃত্যুৰ মুখত পৰি গৈ আছে টকাই নাপায় মানে বাগানখন লোকচানত আছে নেকি বাগানখন লোকচানত আছে লাভত আছে আমি এটি মানে এইটো আমি কথা গম নাপাওঁ কিন্তু বাগানটো একো লোকচানত নাই আমি জনামতে কাৰণ শ্ৰমিকক এটা যি শ্ৰমিক আইন হিচাপত যি সুবিধা দিব লাগে ছপাই টি ষ্টেটত একো সুবিধাই নাই মালিক পক্ষতো একো সুবিধাই দিয়া নাই শ্ৰমিকক তো কিহৰ কাৰণে কিমান শ্ৰমিক আছে ইয়াতে আপোনাৰ শ্ৰমিক ইয়াত চাব গ'লে ইয়াত মানে 2000 বেছি 10000 মানে 10000 মান 10000 আছে আৰু কেজুৱেল মানে পাৰ্মানেণ্ট ৱৰ্কাৰ 2000ৰ ওপৰতে আছে শ্ৰমিক আৰু তাৰ পিছত আৰু এটা কথা ক'ব বিচাৰি আছো যেতিয়া মানে আমাৰ যি তেজপুৰ লোকসভা সাংসদ পল্লৱলোচন দাস ডাঙৰীয়াদেৱ হ'ব পাৰে আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা প্ৰতিনিধি কৰি আছে আপোনাৰ লোকসভাত কিন্তু পল্লৱলোচন দাস ডাঙৰীয়াদেৱে কোনোদিনে ছপাই বাগানত যে মোৰ চাহ শ্ৰমিকৰ কি অৱস্থা বা চাহ শ্ৰমিকৰ কি অভাৱ যে কোনোদিনে চাবৰ কাৰণে কোনোদিনে শ্ৰমিকৰ ওচৰত নাই অহা খালি ভোটৰ সময়ত আহে আৰু এটা কথা শ্ৰমিক মন্ত্ৰীক মই ক'ব বিচাৰি আছোঁ শ্ৰম মন্ত্ৰীয়ে বনাছৰ সময়ত কৈ দিয়ে সিহঁতে ক্ৰেডিট ল'বৰ কাৰণে কয় যে বনাছ এই বছৰে বনাছ দুৰ্গা পূজাৰ আগে আগে 20% বনাছ দিয়া হ'ব বুলি ঘোষণা কৰি দিয়ে ক্ৰেডিট ল'বৰ কাৰণে ৰাজনৈতিক লাভ ভোটৰ অংকৰ কাৰণে বনাছটো আপোনাৰ বাগান বাগিচা কৰ্তৃপক্ষই দিয়ে বনাছখন বাগিচাই কৰ্তৃপক্ষই দিয়ে আৰু ছপাই বাগানৰতো বনাছৰ বিষয় ক'লে আপোনালোকে বিশ্বাসে নকৰিব ছপাই বাগানত বনাছ 8.33 না বনাছ কেতিয়া দিব মানুহে ইয়াত বনাছৰ আশা কৰি বহি নাথাকে আপোনালোকে বনাছ পাইছে নাই কিমান বছৰ বনাছ সদায় সববাৰে বনাছ পাই বনাছটো দিয়ে মানে বনাছতো গণ্ডগোল থাকে বনাছ কিমান কেনেকুৱা গণ্ডগোল থাকে মানে যেনেকা 10% বনাছ দিম বুলি কৈ দিয়ে পিছত 12% দিয়ে 12%ত হিচাপ নাপায় মানুহ এতিয়া 12% দিছে আৰু 6 মাহৰ 8 মাহৰ পিছত দিব আৰু 8% তো 12% দিছে আৰু ইফালে 8% সেইটো হিচাপটো মানে মজদুৰে বুজি নাপায় কেনেকৈ গম পাব এইটো 20% হ'ল তেনেকুৱা অৱস্থা হ'ল মানে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ এটা কথা মই আপোনাক সুধিব বিচাৰিম আপুনি কৈছে যে ভোট ল'ব সময়ত আহে বা ভোটাৰক আকৃষ্ট কৰিবলৈ তেওঁলোকে বনাছৰ কথা কয় এতিয়া আকৌ 24ত নিৰ্বাচন আহি আছে এইবাৰ লোকসভা সমষ্টিত এই সমষ্টিটোত বা আপোনালোকৰ চাহ বাগানৰ যিসমূহ অঞ্চল আছে বা বাগিচা অধ্যুষিত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ ভোটাৰসকলে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব আমি এইবাৰ 2024 চনত লোকসভা নিৰ্বাচনত আমাৰ আদিবাসী জনগোষ্ঠীয়ে কাৰণ আদিবাসী জনগোষ্ঠীৰ ভোটৰ যোগেদি অসম চৰকাৰ হওক বা আপোনাৰ মানে ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ গঠন কৰে কিন্তু এইবাৰ আমি আদিবাসী জনগোষ্ঠীক আমাৰ যেতিয়া অসমত বিজেপি চৰকাৰ অহা নাছিলে তেতিয়া আমাৰ অসমত আমাৰ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱ আৰু লগতে আমাৰ প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে কৈছিলে প্ৰথমতে শ্ৰমিক এটাৰ উন্নতিৰ শৈক্ষিক দিশত অৰ্থনৈতিক দিশত সকলো দিশত শ্ৰমিকৰ উন্নতি কোন দিশত হ'ব আমি কাৰণ কৈছিলে আমাক মানে প্ৰতিশ্ৰুতি দিছিলে বিজেপি চৰকাৰে যেতিয়া আমাৰ অসমত বিজেপি চৰকাৰ আহিব তেতিয়া আমি লগে লগে আদিবাসী জনগোষ্ঠীৰ চাহ শ্ৰমিকসকলৰ কাৰণে 351 টকা 33 পইচা মজুৰি বৃদ্ধি কৰিম বুলি কৈছিলে 1 নম্বৰ 2 নম্বৰ কৈছিলে কি যে আমাৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে দীৰ্ঘদিনৰ পৰা আদিবাসী লোকসকলে অনুসূচীকৰণৰ কাৰণে প্ৰতিবাদ কৰি আহি আছে তেতিয়াও কৈছিলে যে অসমৰ বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে চতুৰ ৰাজনীতিকবিদ যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যেতিয়া আমাৰ আদিবাসী লোকসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া 80% সম্পূৰ্ণ হৈছে মাত্ৰ 20% বাকী আছে আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে আদিবাসী লোকসকলৰ কাৰণে ভাল খবৰ পাব বুলি কৈছিলে 3 নম্বৰ হৈছে পাটা আপোনালোকে গম পাই আছে বসুন্ধৰা 2.0 চলি আছে বসুন্ধৰা 2.0 চলি আছে আমি দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছোঁ কিন্তু আমাৰ আদিবাসী লোকসকলৰ বা চাহ শ্ৰমিকসকলৰ আপুনি চাবচোন কাৰোবাক পাটা দিছে নেকি
কাৰণ আদিবাসী চাহ বাগিচা অন্তৰ্গত 1976 আমাৰ আবণ্টন পোৱা চৰকাৰে অসম চৰকাৰে আবণ্টন দিয়া মাটি এতিয়ালৈকে পৰ্যন্ত সেই মাটিটো ষড়যন্ত্ৰ কৰি এতিয়াও খেতি বাতি বুক দখল কৰি 80 বছৰ 100 বছৰ ধৰি খাই আছে। কিন্তু আজিও এই গোটেইখিনি আজি কি হ'ল শেষৰ পৰ্যায়ত সকলোখিনি আদিবাসী জনগোষ্ঠীৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে কি হ'ল আজি ৰিজেক্ট কৰি দিছে। মই আপুনি যিখিনি কথা কৈছে মাটিৰ পট্টাৰ কথা কৈছে আপুনি জনজাতিকৰণৰ কথা কৈছে 351 টকাৰ কথা কৈছে মাজত এতিয়া 3 মাহ সময় আছে লোকসভা নিৰ্বাচনৰ এতিয়া কি হ'ব আপোনালোকে কি ভাবিব এইবাৰ নিৰ্বাচনত আকৌ এবাৰ যিদৰে আপুনি ক'লে যে আমি দিছপুৰ আৰু দিল্লীত চৰকাৰ বনাইছোঁ এইবাৰ আকৌ এটা সুযোগ দিব নে বেলেগ কিবা চিন্তা হ'ব? এতিয়াতো সুযোগ দিয়াৰ সময় নাই কাৰণ আপোনাৰ লোকসভাৰ যি অধিৱেশন আছিলে শেষ হৈ গ'ল 10 বছৰ শেষ আৰু সমাপ্ত। কাৰণ সেইটোৰ কাৰণে আমি মানে বিজেপি চৰকাৰক আমি সময় নিদিওঁ কাৰণ বিজেপি চৰকাৰে সময় অনুযায়ী প্ৰতিশ্ৰুতি পালন নকৰিলে সেইটোৰ কাৰণে আদিবাসী জনগোষ্ঠীসকলে বিজেপি চৰকাৰ কৈ আছিলে আগতে কি যে পৰিৱৰ্তন এতিয়া আমি আদিবাসী লোকসকলে কৈ আছোঁ যে এতিয়া আমি পৰিৱৰ্তন কৰিম মানে কংগ্ৰেছৰ লগত যাব বিজেপিৰ এগেইনষ্টত আমি কংগ্ৰেছৰ লগত নহয় কংগ্ৰেছেও তেনেধৰণৰ আমাক প্ৰতিশ্ৰুতি দি কংগ্ৰেছেও ঠগ প্ৰবঞ্চনা কৰিলে সেইটোৰ কাৰণে বিজেপি চৰকাৰক আমি আনিলোঁ সেইটোৰ কাৰণে আমি বিকল্প চিন্তাধাৰা আদিবাসী জনগোষ্ঠীসকলে যি মানে যোনে আদিবাসী লোকসকলৰ চাহ শ্ৰমিকসকলৰ সকলো দিশৰ কাৰণে চিন্তাধাৰা কৰিব আৰু প্ৰতিশ্ৰুতি নহয় প্ৰেক্টিকেল কাম কৰিব তেনেকুৱা বিশ্বাসী লোকসকলকহে বিজেপি চৰকাৰৰ লোকসকলক আদিবাসী মানে আদিবাসী অঞ্চলত আৰু চাহ বাগিচা অঞ্চলত আমি মানে নিষেধ কৰিছোঁ আৰু আমি পৌষেদাক দিমেই আমি সাজু হৈ আছে আদিবাসী জনগোষ্ঠীৰ প্ৰশ্নটো আপোনালৈ আহিব আপুনি 3টা প্ৰতিশ্ৰুতিৰ কথা কৈছে সেইকেইটা পূৰণ নহ'লে কিন্তু তাৰ বিপৰীতে যদি আপুনি চাবলৈ যায় অৰুণোদয় দিছে চৰকাৰী ঘৰ দিছে আপোনাৰ জল জীৱন মিছন দিছে বিদ্যুৎ সংযোগ দিছে এইবোৰ পৰ্যাপ্ত নহয় নেকি? এইবিলাক আপোনাৰ যে অৰুণোদয় লগতে বাগিচাত স্কুলো দিছে স্কুল দিয়া নাই বাগিচাত হাই স্কুল দিছে আপোনাৰ চেনেল যোগেদি মুখ্যমন্ত্ৰীক মই প্ৰশ্ন কৰিব বিচাৰি আছোঁ কাৰণ বাগিচাত আপোনালোকে গম হাই স্কুল বনাই দিছে এই হাই স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক আছে নেকি শিক্ষকটো বেলেগ স্কুলৰ পৰা টানি আনিছে হাই স্কুল দিয়াৰ আগত প্ৰথমতে প্ৰাথমিক বিদ্যালয়কেইটা ঠিক কৰিব লাগিব যেতিয়া আমাৰ প্ৰাথমিক চাহ বাগিচা প্ৰাথমিক বিদ্যালয়কেইটা আছে এই প্ৰাথমিক বিদ্যালয়কেইটাই চৰকাৰে প্ৰাধিকৰণ কৰা নাই আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক নাই তেতিয়াহ'লে আদিবাসী জনগোষ্ঠী শৈক্ষিক দিশত কেনেকৈ আগবাঢ়িব বাকি চৰকাৰী কাম কৰিছে অৰুণোদয়টো আমি বিচৰা নাই বিজেপি চৰকাৰক আদিবাসী লোকসকলে অৰুণোদয় বিচাৰিছিলে নেকি আৰু বিজেপি চৰকাৰে যেতিয়া মানে প্ৰতিশ্ৰুতি দি আছিলে ভোটৰ সময়ত তেতিয়া বিজেপি চৰকাৰে কৈ আছিলে নেকি যে আপোনালোকক অৰুণোদয় দিম অমুক দিম তমুক দিম আৰু আমিওতো এইবিলাক বিচৰা নাছিলোঁ আমি কি বিচাৰিছিলোঁ আমি যে আমাৰ মা দেউতাহঁতে চাহ শ্ৰমিকসকলক 351 টকা 33 পইচা মজুৰিহে বিচাৰিছিলোঁ আৰু ভোগ দখল কৰি থকা মাটিৰ পট্টা বিচাৰিছিলোঁ আৰু চাহ বাগিচাত থকা প্ৰাথমিক বিদ্যালয়কেইটাৰ প্ৰাধিকৰণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক নিযুক্তিবিলাক বিচাৰিছিলোঁ আৰু আদিবাসী লোকসকলৰ কাৰণে অনুসূচীকৰণৰ মৰ্যাদাহে বিচাৰিছিলোঁ আমি অৰুণোদয় বিচৰা নাই অৰুণোদয় দিলে কোনো জাতি উন্নতি নহয় অৰুণোদয়ত আদিবাসী লোকসকলে কোনো উন্নতি নহয় উন্নতি হ'ব একমাত্ৰ আদিবাসী লোকসকলক যদি বিজেপি চৰকাৰে যদি ভাল পায় 351 টকা 33 পইচা মজুৰিটো দিলেহে তেতিয়াহে উন্নতি হ'লে হয় যি হাৰত মূল্য বৃদ্ধি হৈ আছে ভাল